Please, itu kan mobile itu. Nah, itu mobile. Jangan polisman dong nak, mau boleh. Hadi aku lagi hibu. Ya, musuh nak kau. কিন্তু 9:30 মান বজাত 30-35 সিমানমান সময়তে তিতাবৰ তিনিআলিত নাকা চেঙি হৈ আছিল 15 আগষ্টৰ কাৰণে নাকা চেঙি তিতাবৰ আৰক্ষী প্ৰশাসনে চলাই আছিল সেই সময়তে তিতাবৰ আমি জানিব পৰা মতে তিতাবৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ কনিষ্ঠবল 3 জন আহিলে দুখন বুলেট লৈ তেখেতসকলৰ বাইকৰ সাইলেন্সাৰ মানে খুব অত্যন্ত অধিক শব্দৰে মানে শব্দ প্ৰদূষিত কৰি তেখেতসকল আহিলে অহাৰ কাৰণে ইয়াত যিসকল আৰক্ষী আছিল তেখেতসকলে ৰখালে তেখেতসকলৰ লগত ৰখোৱাৰ কাৰণে তেখেতসকলো অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে তৃতীয় অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে তেখেতসকলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ল সেই সময়তে আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল তিতাবৰ তিনিআলি আমাৰ স্থায়ী কাৰ্যালয়ৰ সমীপত উপস্থিত আছিলোঁ সেই সময়তে তেখেতসকল তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখি আমি ওলাই আহিলোঁ ওলাই আহি পেলাই আমি সমগ্ৰ ঘটনাটো আমি পৰ্যবেক্ষণ কৰি থকা অৱস্থাতে আমি কেমেৰা আবদ্ধ কৰিবলৈ গ'লোঁ সমগ্ৰ ঘটনাটোৰ কেমেৰা আমি আবদ্ধ কৰিছিলোঁ আবদ্ধ কৰা সময়তে তেনে সময়তে এজন তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱান আহি মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগে লগে তেওঁলোকৰ অসম আৰক্ষী যিজন ইয়াত মানে যিজন হেৰি আছিলে ইয়াত কৰ্তব্যৰত আৰক্ষী আছিলে যিজন ট্ৰেফিক পুলিচ সেইজনৰ লগত কৰ্তব্যৰত অৱস্থাত তৰ্কাতৰ্কি হওঁতে আমি সমগ্ৰ ঘটনাটো ভিডিঅ' কৰোঁতে তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে মোৰ মোবাইলটো তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱানসকল তেওঁলোকৰ নিজৰ পোছাকত নাই সম্পূৰ্ণ চিভিল ড্ৰেছত আছে হেলমেট নাই সম্পূৰ্ণ নিচাযুক্ত অৱস্থাত আছে হেলমেট নোহোৱাকৈ দুখন বাইক লৈ আহিছে আৰু দুখন বাইক আনিছে মানে তেওঁলোকৰ বাইকত সাইলেন্সাৰ নাই সাইলেন্সাৰ নোহোৱা অৱস্থাতে তেখেতসকলে শব্দ প্ৰদূষণ কৰি আহিছে তেনে সময়তে তিতাবৰ থানাৰ যিসকল আৰক্ষী আছে তেখেতসকলে ৰখোৱা সময়ত তেখেতসকলৰ লগত তৰ্কাতৰ্কি লগা অৱস্থাত আমি গৈ পেলাই সোধা পোছা কৰোঁতে সোধা পোছাও কৰা নাই আমি ঘটনাটো কি হৈছে জানিবলৈ চেষ্টা কৰোঁতে তেখেতসকলে আহি ভিডিঅ' কৰোঁতে তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে অসম আৰক্ষী ইয়াত যিসকল চেকিঙত আছিলে তেখেতসকল থকা অৱস্থাতে 3 জন জোৱানে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে বৰ্তমান সময়ত আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় আহিছে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিছে তেখেতসকলে আটক কৰি লৈ যায় কিন্তু সমগ্ৰ বিষয়টো এনেধৰণে যদি আজি এজন মই সংগঠনৰ নেতৃত্ব হিচাপে কোৱা নাই এজন জনসাধাৰণ যদি প্ৰশ্ন কৰোঁতে অসম আৰক্ষী যিসকল বেটেলিয়ান আছে বেটেলিয়ানসকলে যদি জনসাধাৰণৰ ওপৰত এনেধৰণে আক্ৰমণাত্মক মন লৈ থাকে জনসাধাৰণে যদি কিবা এটা সুযোগতে তেখেতসকলে আক্ৰমণ কৰিবলৈ উদ্যত হয় তেনেহ'লে ডিজিপি মহোদয়ে যেনেদৰে কৈ আছে অসম আৰক্ষী জনসাধাৰণৰ বাবে সেই ক্ষেত্ৰত এই তৃতীয় অসম আৰক্ষী যিসকল বেটেলিয়ান আছে সেইসকলে সেই মন্তব্য ডিজিপি মহোদয়ৰ মন্তব্য মানিছেনে তাত আমাৰ প্ৰশ্ন আছে আৰু যিসকল যি 3 জন ইতিমধ্যে তৃতীয় অসম আৰক্ষীৰ বেটেলিয়ান আছিলে তেখেতসকলক থানালৈ লৈ যোৱা হৈছে সেই দুখ পাইছোঁ যথেষ্ট দুখ পাইছোঁ আপোনালোকে এইবোৰ চাব পাৰে শাৰীৰিকভাৱে মোক যথেষ্ট অপদস্থ কৰিছে চোলা পালিছে এইবোৰ আপোনালোকে নিজে স্পষ্টভাৱে দেখিছে চোলা পালিছে গেঞ্জি পালিছে মোক ইয়াত বগৰাই মাৰিছে গতিকে সেই যি 3 জন
তৃতীয় অসম আৰক্ষীৰ বেটেলিয়ান আছে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে মই অসম চৰকাৰক আহ্বান জনাইছোঁ, বৰ্তমান DGP মহোদয়ক আহ্বান জনাইছোঁ। আৰু এনেধৰণে যদি চলি থাকিবলৈ হয়, জনসাধাৰণে যদি আৰক্ষীক প্ৰশ্ন কৰিবলৈ ভয় বা সংকোচ কৰিবলগীয়া হয়, তেনেহ'লে DGP মহোদয়ে কোৱাৰ দৰে অসম আৰক্ষী আৰু জনসাধাৰণৰ যিটো বন্ধুত্বসুলভ বাৰ্তা, সেই বন্ধুত্বসুলভ নাথাকিব। আজি সেই বন্ধুত্বসুলভ যে বাৰ্তা তিতাবৰত নাই, সেই কথা তিতাবৰ 3rd APBN যিসকল কনিষ্টবল আছিল তেখেতসকলে প্ৰমাণ কৰি দিছে। কিন্তু